টাইমটোলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এক বিগ ব্ৰেকিং লৈ আহিছো সাৱধান হওক অবৈধ বেদখলকাৰী তালি টোপোলা পানী সাজু হওক কাৰণ দিছপুৰত ইতিমধ্যে তালিকা প্ৰস্তুত হৈ আছে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব আৰু পিছদিনাৰ পৰাই আৰম্ভ হ'ব ৰাজ্যত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ সৰ্ববৃহৎ বুলডোজাৰ একচন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উজনি নামনি সামৰি প্ৰতিখন জিলাতে পুনৰ অবৈধ বেদখলকাৰীক বিচাৰি চলিব প্ৰশাসনৰ বুলডোজাৰ লৈছে এই মুহূৰ্তত টাইম ইট বিগ ব্ৰেকিং সরকার গঠন কৰিবলৈ মাত্ৰ আৰু দুটা দিন মাজত বাকি আছে দিছপুৰত বেদখলকাৰীৰ বাবে তালিকা সাজু হৈ উঠিছে তালিকা সাজু কৰা আছে গতিকে তালি টোপোলা পাঠি সাজু হ'ব লাগিব এতিয়া অবৈধ বাংলাদেশী থলুৱাৰ ভূমি এৰিবলৈ চৰকাৰী ভূমি এৰিবলৈ সাজু হ'ব লাগিব অবৈধ বেদখলকাৰী 12 তাৰিখে অসমত গঠন হ'ব নতুন চৰকাৰে শপত ল'ব আৰু লগে লগে চলিব একচন চৰকাৰ গঠনৰ পিছতে বাংলাদেশীৰ ওপৰত লোৱা হ'ব ব্যৱস্থা কোনো বাংলাদেশীৰ অসমত স্থান নাই ইতিমধ্যে সাজু কৰি ৰখা হৈছে বেদখলকাৰীৰ তালিকা যোৱাবাৰ 1.5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছিল আৰু এইবাৰ পুনৰ লক্ষ লক্ষ ভূমি বেদখলকাৰীৰ হাতৰ পৰা বেদখল মুক্ত কৰিবলৈ সাজু হৈছে চৰকাৰ বেদখলকাৰীক উচ্ছেদ আৰু অবৈধ বাংলাদেশীক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ডাঙৰ মন্তব্য আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ দিছপুৰত বেদখলকাৰীৰ তালিকা সাজু হৈ উঠিছে চৰকাৰ গঠন হ'ব নতুন চৰকাৰে শপত ল'ব মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছৰে পৰাই ৰাজ্যত আৰম্ভ হ'ব বুলডোজাৰ একচন 12 তাৰিখে নতুন চৰকাৰে শপত ল'ব আৰু তাৰ পিছদিনাৰ পৰাই উজনি নামনি সামৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আৰম্ভ হ'ব বুলডোজাৰ একচন ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাত যিসমূহ চৰকাৰী ভূমি আছে বনাঞ্চলৰ ভূমি আছে কিমান ভূমি অবৈধ বেদখলকাৰীৰ হাতত আছে কিমান ভূমি অবৈধ বাংলাদেশীয়ে ধৰি ৰাখিছে সকলো তালিকা সাজু হৈ উঠিছে সকলো হিচাপ ইতিমধ্যে প্ৰতিটো সমষ্টিৰ পৰা প্ৰতিখন জিলাৰ পৰা নিৰ্দিষ্ট লোকে প্ৰেৰণ কৰিছে দিছপুৰলৈ আৰু সেই যি তালিকা প্ৰেৰণ কৰা হৈছে যি হিচাপ প্ৰেৰণ কৰা হৈছে সেই হিচাপৰ ভিত্তিতে এতিয়া দিছপুৰত তালিকা সাজু কৰি ৰখা হৈছে অবৈধ বেদখলকাৰীৰ মুঠতে বিস্তাৰ নাই অবৈধ বেদখলকাৰী যতেই নাথাকক কিয় ঘৰ দুৱাৰ এৰিবই লাগিব চৰকাৰী ভূমি এৰিবই লাগিব কোনো কাৰণত চৰকাৰে ক্ষমা নকৰে যদি অবৈধ বাংলাদেশীয়ে চৰকাৰৰ নিৰ্দেশ পোৱাৰ পিছত বা এই বুলডোজাৰ একচনৰ ইংগিত পোৱাৰ পিছতো নিজৰ ঘৰ দুৱাৰ এৰি তালি টোপোলা বান্ধি অসম এৰি আঁতৰি নাযায় তেনেহলে প্ৰশাসনৰ বুলডোজাৰ চলিব বাংলাদেশীৰ বাসগৃহত কোনো কাৰণত ক্ষমা নকৰে কোনো কাৰণত এৰি নিদিয়ে পূৰ্বতে যিদৰে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ একচন অব্যাহত ৰাখিছিল সকলো বাধা নেওচি ৰাজ্য চৰকাৰ এই একচন অব্যাহত ৰাখি আহিছিল ঠিক তেনেধৰণে এইবাৰো সকলো প্ৰতিশ্ৰুতি পূৰণৰ বাবে ৰাইজক থলুৱা প্ৰতিগৰাকী লোকক খিলঞ্জীয়া প্ৰতিগৰাকী লোকক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰী ভূমি সংৰক্ষণৰ বাবে চৰকাৰে এই প্ৰতিশ্ৰুতিও পালন কৰিব যিদৰে 1.5 লাখ ভূমি যোৱাবাৰ বিগত বৰ্ষত অবৈধ বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল চৰকাৰে ঠিক এইদৰে আগন্তুক প্ৰতিটো দিনতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একচন চলিব আৰু অবৈধ বাংলাদেশীৰ হাতৰ পৰা মুক্ত কৰিব অসমৰ প্ৰতিটুকুৰা ভূমি এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিশ্ৰুতি জনসাধাৰণলৈ আৰু এই প্ৰতিশ্ৰুতিৰ পৰা কোনো কাৰণত এটা খুজু পিছলৈ নাহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যাৰ বাবে পুনৰ বৃহৎ একচনৰ বাবে সাজু হৈ উঠিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 12 তাৰিখে যেহেতু অসমত বিশাল সমাৰোহ শপত গ্ৰহণ সমাৰোহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত যি বিশাল আয়োজন চলিছে খানাপাৰাস্থিত খেলপথাৰত আৰু সেই স্থানতে দেশৰ গৃহমন্ত্ৰীৰ উপস্থিতিত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অসমত পুনৰ বিজেপি চৰকাৰে এনডিএ নেতৃত্বাধীন বিজেপি চৰকাৰে চৰকাৰ গঠন কৰিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনখনত পুনৰ বহিব গতিকে সেই দিনটোত শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিচাপে পুনৰ মুখ্যমন্ত্ৰীৰ আসনত শপত গ্ৰহণ কৰিব আৰু তাৰ পিছৰে পৰাই ৰাজ্যত আৰম্ভ হ'ব পুনৰ বুলডোজাৰ একচন কোনো অবৈধ বাংলাদেশী হাৰি নাযাব বিগত সময়ৰ যি বুলডোজাৰ একচনত যদি কোনো লোক বাদ পৰি ৰৈছিল এতিয়া কিন্তু বাদ পৰি নৰব কাৰণ প্ৰথম অৱস্থাৰ পৰাই ৰাজ্যৰ প্ৰতিখন জিলাই চলিব এই বুলডোজাৰ একচন যিসমূহ
যিসমূহ ভূমি বেদখলমুক্ত কৰিছে সেই বেদখলমুক্ত ভূমিকো সুৰক্ষা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে এতিয়া অত্যাধুনিক ব্যৱস্থা হাতত ল'ব। মুঠতে অসমৰ বনাঞ্চলৰ ভূমি, অসমৰ খিলঞ্জীয়াৰ ভূমি কোনো কাৰণত অবৈধ বাংলাদেশীৰ হাতত থাকিবলৈ নিদিয়ে আৰু এই প্ৰতিশ্ৰুতিৰে ৰাজ্যত পুনৰ চলিব বৃহৎ একশ্যন। আৰু চৰকাৰ গঠনৰ পিছতে লগে লগে আৰম্ভ হ'ব প্ৰথমটো একশ্যন, বুলডোজাৰ একশ্যন। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব এই একশ্যন। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব,
আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা।